আজি ডিব্ৰুগড়ত কেইবাটাও অনুষ্ঠান আছে। প্ৰথমটো হৈছে নোমল চন্দ্ৰ পেগুদেৱৰ জন্মোৎসৱ। তালৈকে গ'লোঁ আমি আবেলিৰ সময়ত। আৰু ইয়াতে খুব ধুনীয়া অনুষ্ঠান আয়োজন কৰা হৈছে, যিহেতু ভণ্টিহঁতে ডান্সো কৰিছে। আৰু এয়া চাওকচোন মাহী ভাগিনৰ কাণ্ড। আৰু শেষত ফটো কেইখনমান উঠিলোঁ, বোলো ভিডিঅ'কে কৰোঁ। আমাৰ ইহঁতকেইটাৰ উৎপাতৰ পৰা একো এটা কৰিব নোৱাৰা হ'লোঁ জানেনে। যিহেতু আজি আছিলে গণেশ পূজাও, সেয়েহে সন্ধিয়াতে আমি ঢাপলি মেলিলোঁ পূজা চাবলৈ বুলি। কিন্তু সন্ধিয়া সময়কণ ইমান ভিৰ নহয় কি ক'ম। ডিব্ৰুগড়ত গণেশ পূজা হোৱা নাই যেন দুৰ্গা পূজাহে হৈছে, ইমানেই বেছি ভিৰ। আৰু এয়া ফটো ভিডিঅ' কেইটামান লৈ পেলাই আমি ওলাই গৈছোঁ। আৰু মই পিন্ধি থকা শাড়ীখন কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰিবচোন। যদি লাগে আপোনালোকক লিংক বুলি লিখক। এইখন আনিছোঁ মই 450 টকাত, লগতে ব্লাউজটো আনিছোঁ মিছ'ৰ পৰা। গোটেইকেইটা লিংকে মই দি দিম। আৰু আমি গৈছিলোঁ খিচিৰি খাব, জানেনে। গণেশ পূজাৰ খিচিৰিখন খাই ইমান বেছি ভাল লাগে, কিন্তু ভিৰত থাকিব নোৱাৰি আমি পালোহি চিফুঙলৈ। চিফুঙত বিৰাটেই টেষ্টি। আৰু চাওকচোন চিফুঙৰ পৰা ইয়াত য'ত গণেশ পূজাৰ আয়োজন হৈছে, ইমান ধুনীয়া একদম ভিউটো নহয়। আৰু লগতে ইয়াত হৈ আছিলে বাৰ্থডে চেলিব্ৰেশ্যন, চ' সেয়াও পালোঁ আমি। আৰু ইয়াতে বাটাৰ নান, লগতে ডাল ফ্ৰাই আৰু পনীৰ চব্জি খাই পেলাই আমি আকৌ আহিছোঁ গণেশ পূজা চাবলৈ বুলি। যিহেতু সময়ো বেছি হৈ গৈছে, কিন্তু তথাপিও ডিব্ৰুগড়ত ভিৰ কমা নাই। আৰু ইমান ধুনীয়া ডেক'ৰেশ্যন কৰিছে কি ক'ম, বহুত বেছি ভাল লাগিল। আৰু কেনেকুৱা লাগিলে আজি ভিডিঅ'টো কমেণ্ট কৰিব।